উজনি অসমৰ কিছুমান গুণ্ডা আছে, এই গুণ্ডাসকলক ক'ব বিচাৰোঁ। চাওক, আমাৰ অসমৰ লগতে যে চীন দেশত কৃষকসকলে ইমান উন্নতি কিয়, লাভ কিয় কৰে আপোনালোকে জানেনে? উজনি অসমৰ গুণ্ডাসকলক কিন্তু কৈ আছোঁ, যিসকলে মিয়াৰ নামত ৰাজনীতি কৰিব বিচাৰে, ৰাজনীতি কৰিব নোৱাৰে, বিচাৰে, এইসকলক কৈ আছোঁ। যদি আপুনি চীন দেশৰ পিনে লক্ষ্য কৰে, চীন দেশত কৃষকসকলে যে খেতি বাতি কৰি আছে, আপোনালোকে চাব, কৃষকসকলৰ খেতি বাতিত কিন্তু লাভ বহুত বেছি আৰু ক্ষতি বহুত কম। ইয়াৰ কাৰণটো কি এবাৰ ভাবিবনে? এবাৰ ভাবিব লাগিব। ইয়াৰ কাৰণটো হৈছে চীন দেশৰ কৃষকসকলৰ মাটি, চীন দেশৰ মাটি কিন্তু বেচা কিনা নহয়, চীন দেশৰ মাটি কিন্তু বেচা কিনা নহয়, যাৰ কাৰণে কৃষকসকলে চৰকাৰৰ দায়িত্বত খেতি বাতি কৰি থাকে। এতিয়া প্ৰশ্নটো হ'ল, যদি চীন দেশত মাটি বেচা কিনা বন্ধ টোটেলি, আৰু তাত যদি আপুনি গৰীব মানুহক লক্ষ্য কৰে, গৰীব মানুহৰ ঘৰ কিন্তু 5 টকীয়া ঘৰৰ নিচিনা দেখা নাযায়। হয়, চৰকাৰে দিছে, কিন্তু 5 টকীয়া ঘৰৰ নিচিনা দেখা নাযায়। আমাৰ অসমৰ যেনেকুৱা 5 টকীয়া ঘৰ তেনে দেখা নাযায়। চীন দেশৰ গৰীবসকলৰ ঘৰ যদি আপোনালোকে দেখে, 2 তলা বিল্ডিং পাব। এতিয়া কথা হ'ল, উজনি অসমৰ গুণ্ডা কিছুমানক কৈ আছো, যিসকলে মিয়াৰ নাম লৈ ৰাজনীতি কৰি আছে, এবাৰ নিজকে ভাবিবনে? অসমৰ মাটি যদি কোনো এজন মন্ত্ৰীয়ে আৰু কোনো এজন দুজনকৈ MLA কিনি ধৰি লওক 10,000 20,000 বিঘা মাটি কিনি পেলালে মন্ত্ৰী আৰু MLA হৈ আৰু অসমৰ মাটি বাকী কিমান থাকিব, আৰু এই মাটিখিনিত যিমানখিনি বাকী থাকিব, এইখিনিত আপোনাৰ উজনি অসম নামনি অসম বুলি যে আপুনি ভাগ বতৰা কৰি আছে, মিয়া হিন্দু মুছলিম বুলি যে আপুনি ভাগ বতৰা কৰি আছে, তেতিয়াহ'লে কওক, আপোনাৰ আৰু বাকী থাকিব কিমানখিনি মাটি, আৰু এই মাটিত আপুনি জীৱন কটাব লাগিব, আপোনাৰ সেই মাটিতেই জীৱন কটাব লাগিব, আৰু খুদোতে আপুনি বুঢ়া হ'ব আৰু দিন গৈ থাকিব, আৰু চামচামি কৰোঁতে আপোনাৰ দিন গৈ থাকিব। সাধাৰণ মানুহক আপোনাৰ খুদোতে দিন গৈ থাকিব যে এইটো কাৰ মাটি, সেইটো কাৰ মাটি, এইটো হৈছে এই MLA আৰু সেইটো হৈছে সেই MLA। মানে এনেধৰণৰ মন্ত্ৰী বা MLA বনাইছিলে, সেই MLA জনে কি কৰিলে, আপোনাৰ পৰা বা সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা মাটি ক্ৰয় কৰি নিজৰ সম্পত্তিৰ ঠিকা বনাই ল'লে, য'ত সিহঁতৰ সুৰক্ষা সিহঁতে নিজে কৰি ল'লে। কিন্তু আপোনাৰ কাৰণে কি কৰিলে, আপুনিতো 1500 টকীয়া দালাল হয়নে নহয়? নহ'লে আপুনি এইবিলাক কথাত মাত নামাতে আৰু কৰি আছে চৰকাৰৰ চামচামি কৰি আছে। গতিকে চাওক, যদি চীন দেশৰ অৱস্থা এনেকুৱা হয় যে গৰীব মানুহৰ ঘৰো 5 টকীয়া ঘৰৰ নিচিনা দেখা নাযায়, 2 তলা বিল্ডিং, আৰু কৃষকসকলে চৰকাৰৰ দায়িত্বত খেতি বাতি কৰে, ছাবচিডি পায়, মাটি বেচা কিনা বন্ধ কৰি দিছে টোটেলি, হিন্দু মুছলিম বুলি কথা নাই, কাৰণ এই মাটিখিনি না হিন্দুৰ না মুছলিমৰ, এই মাটিখিনি হৈছে হিন্দুৰ ভগৱান, মুছলিমৰ আল্লাহ, খ্ৰীষ্টানৰ গড, সকলো জাতি ধৰ্মৰ এটা সৃষ্টিকৰ্তা আছে, এই সৃষ্টিকৰ্তাৰ এই মাটিখিনি। আৰু এই মাটিত আমি আহি নিজকে কি বুলি ভাবি আছো সেইটো কওক, নিজকে ভাবি আছো কি? আপোনালোকৰ অহংকাৰে মুখৰ ভাষা শুনি যেন লাগে যে নিজে আপোনালোকে সৃষ্টিকৰ্তা হিচাপে নিজকে যেন ভাবি আছে। কিয় এনেকুৱা আজি হৈছে কওক? মানে আপোনালোকে চাওক, কথাটো হ'ল, আপোনালোকে যিমানেই উত্তেজিত কৰক নহয় কিয়, আপোনাৰ দিন বুঢ়া হ'বই, আপুনি এদিন মৃত্যু হ'বই। হয়, আপুনি এদিন মৃত্যু হ'বই। গতিকে ইমান গুণ্ডাগিৰি কৰিব নালাগে। কোনোবাই কাম কৰিব গৈছে, কাম কৰিব দিয়ক, খাবলৈ দিয়ক, কিন্তু আপোনাৰতো খোৱা নাই, কাম কৰিহে খাইছে, চুৰি কৰি খোৱা নাই, ডকাইতি কৰি খোৱা নাই, কাম কৰি খাইছে, মেহনত কৰি খাইছে, কিন্তু আপোনালোকে এই মেহনতত লাত মাৰিব বিচাৰে, আপোনালোকৰ কপালত আপোনালোকে নিজেই লাত মাৰি আছে। এয়া অলপ ভাবিব লাগে, ইমান তলত যাব নালাগে মানুহ। আৰু এইফালে যদি আমি কওঁ, তেতিয়াহ'লে চাওক, নিজৰ দেশৰ মানুহ হয়, নিজকে বহিৰাগত বুলি অনুভৱ কৰি আছে, কিছুমানে নিজকে বহিৰাগত বুলি অনুভৱ কৰি আছে। কাৰণটো হৈছে হিন্দু মুছলিমৰ বা ধৰ্মৰ নামত ৰাজনীতি। যেতিয়া নিজৰ দেশত
নিজকে বহিৰাগত বুলি নিজৰ দেশৰ মানুহে ভাবিব, তেতিয়াহ'লে কোনে ঠাই পাব? আন দেশৰ কোনো এজন নাগৰিকে আহি ঠাই ল'ব আৰু সুযোগ লৈ আমেৰিকাৰ পৰা বা চাইনাৰ পৰা অন্য দেশৰ পৰা মানুহে সুযোগ লৈ আমাৰ দেশত ধ্বংসৰ লীলা কৰিব আৰু আমি কি হ'ম? গৰীব হৈ থাকিম অন্য দেশৰ পৰা। আৰু অন্য দেশ আমাৰ ওপৰত কি কৰিব? ৰাজত্ব কৰিব। এয়া কি আপোনালোকৰ মূৰত নাই নেকি? এই গুণ্ডাসকলক ক'ব বিচাৰো, যদি অলপো ভিডিঅ'টো ভাল লাগিছে এটাকৈ শ্বেয়াৰ কৰি সমূহ অসমবাসী ৰাইজলৈ দেখুৱাই দিয়ক। জয় জুবিন দা, জয় আই অসম। এয়া জুবিন গাৰ্গৰ অসম হ'ব লাগিব।